যি এক জল্পনা কল্পনা চলিছে হিমন্ত মন্ত্ৰী সভা সম্প্ৰসাৰণ হ'ব কোন মন্ত্ৰী সভাত ইন হ'ব কোন আউট হ'ব কি চলিছে চৰ্চা চাওক গুঞ্জন আপুনি ইতিমধ্যে দুইটা বক্তব্য শুনাইছে আৰু ভৱেশ কলিতাৰ মন্তব্যটোত এটা কথা আমি স্পষ্টভাৱে শুনিছোঁ যে এটা সৰু সম্প্ৰসাৰণ হ'ব অৰ্থাৎ যে কেইটা মন্ত্ৰীপদ বৰ্তমান অৱস্থাত খালী হৈ আছে সেই সকলোকেইটা মন্ত্ৰীপদ পূৰণ হ'বনে নহয় সেইখন সন্দৰ্ভতো কিন্তু প্ৰশ্নবোধক এতিয়াও আছে আৰু ইতিমধ্যে স্পষ্ট হৈছে মন্ত্ৰী সঞ্জয় কিষাণ মন্ত্ৰীসভাৰ পৰা যে বাদ পৰিব সেয়া প্ৰায় স্পষ্ট হৈছে আৰু তেওঁৰ ভাষ্যতে ইতিমধ্যে সেই কথা প্ৰমাণ হৈছে আৰু তেওঁ কৈছে তেওঁক লেবাৰ কোৱাৰ্টাৰৰ পৰা আনি মন্ত্ৰীসভাত স্থান দিয়া হৈছিল আৰু দলক তেওঁ কৃতজ্ঞতা জনাইছে মুখ্যমন্ত্ৰীকো তেওঁ কৃতজ্ঞতা জনাইছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে যদি তেওঁ পদত্যাগো কৰিবলৈ লগীয়া অৱস্থা হয় তেনেহ'লে তেওঁ সেয়াও মানি ল'ব বুলি কৈছে কিন্তু তেওঁৰ স্থানত স্থলাভিষিক্ত কোন হ'ব তাক লৈ ব্যাপক চৰ্চা ৰূপেশ গোৱালাৰ নাম আমি ইতিমধ্যে কৈছোঁ ডুমডুমাৰ বিজেপিৰ যুৱ বিধায়ক ৰূপেশ গোৱালা পূৰ্বতে তেওঁ কংগ্ৰেছত আছিল তাৰপিছত বিজেপি দলৰ টিকেটত তেওঁ অনায়াসে জয়লাভ কৰি যোৱাবাৰ বিধানসভালৈ আহিছিল গতিকে ৰূপেশ গোৱালাৰ কথা ব্যাপক ৰূপত চৰ্চা হৈছে তাৰ লগতে আন দুটা নামৰ চৰ্চালৈ আহিছে এগৰাকী হ'ল দীৰ্ঘদিনে মন্ত্ৰিত্বৰ আশাত বন্দী হৈ থকা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু আনগৰাকী হ'ল কৃষ্ণেন্দু পাল বৰাকৰ প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে আৰু এই প্ৰতিশ্ৰুতি ইতিমধ্যে কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাৰ মাজত মুখ্যমন্ত্ৰীয়ে দিছিল কৃষ্ণেন্দু পালৰ নামো তেওঁ উল্লেখ কৰিছিল সমান্তৰালকৈ কিন্তু কৌশিক ৰাওৰ নামটো বৰ্তমান মুহূৰ্তত চৰ্চাত আছে কৃষ্ণেন্দু পাল আৰু কৌশিক ৰাওৰ মাজত কোনে শেষ হাঁহি মাৰিব সেয়া আমি কাইলৈৰ বিয়লি ভাগলৈ বাট চাব লাগিব হয়তো আজি নিশাও মন্ত্ৰীসভাৰ সেই তালিকা প্ৰকাশ হ'ব পাৰে কাৰণ সকলোখিনি নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যেতিয়াই সিদ্ধান্ত ল'ব খোজে এই ক্ষেত্ৰত তেওঁৰ বাধ্যবাধকতা যিহেতু নাথাকে আৰু সেয়েহে তেওঁ এই সিদ্ধান্ত ল'ব পাৰে সমান্তৰালকৈ কিন্তু আন একাংশ মন্ত্ৰীৰ তেওঁলোকৰ পদবীৰ সালসলনি হ'ব পাৰে আৰু তাৰ এটা আমি কিছু ৰেঙনি দেখিবলৈ পাইছোঁ আমাৰ হাতত কিছু সময়ৰ পূৰ্বে আহি পৰিছিল মন্ত্ৰী ৰঞ্জিত দাসৰ এটা বিশেষ ভাষ্য আৰু তেওঁ কৈছিল যে তেওঁ যিটো বিভাগত বৰ্তমান মন্ত্ৰী হিচাপে কাম কৰি আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত তাত প্ৰায় তেওঁৰ কাম শেষ হৈছে গতিকে মুখ্যমন্ত্ৰীয়ে যদি বিচাৰে তেওঁক নতুন দায়িত্ব দিব পাৰে পংকজ আমাৰ হাতত এই ভাষ্যটো আহি পৰিছে দৰ্শকসকলক এবাৰ শুনাই ল'ব বিচাৰিছোঁ মন্ত্ৰীসভাৰ ৰদ বদল সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এতিয়া মোৰ কামেই শেষ হ'ল বুলি উল্লেখ কৰিছে ইতিমধ্যে মই 20 লাখ ঘৰ সম্পূৰ্ণ কৰিলোঁ 62 লাখ ৰেচন কাৰ্ড দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰ্বতকৈ ভাল কাম কৰাৰ দায়িত্ব মোক দিব পাৰে যদি ভাবে মোক জিৰণি দিব লাগে তেন্তে জিৰণিও দিব পাৰে সকলো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ ভিতৰত পৰে বুলি উল্লেখ কৰিছে ৰঞ্জিত দাসে গতিকে পুনৰ আমি মন্তব্যটো আগবঢ়াই লৈছোঁ ৰঞ্জিত দাসে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু দক্ষতাৰে তেওঁ মুখ্যমন্ত্ৰী কাম কৰি আছে মোক তেওঁ য'তে ভাবে যে নহয় যে PNRDৰ কাম সম্পূৰ্ণ হৈ গ'ল কাৰণ 20 লাখ ঘৰ আমি যিহেতু সম্পূৰ্ণ কৰিলোঁ মোৰতো আচলতে পাৰিলে মোৰে বিভাগ চেঞ্জ কৰিব লাগে কাৰণ কিয় মোৰতো কামেই নাই এতিয়া কাৰণ 20 লাখ ঘৰ সম্পূৰ্ণ কৰি দিলোঁ ভাৰত চৰকাৰে দিছিলে এতিয়া 1,71,000 ঘৰৰ কাম চলি আছে ৰেচন কাৰ্ড 62 লাখ মানুহক মই ৰেচন কাৰ্ড দি দিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবে যে নহয় এখেতক আৰু ভাল কাম কৰাৰ দায়িত্ব দিম সেইটো দিব পাৰে মাননীয় মুখ্যমন্ত্ৰী ভাবে যে নহয় তেওঁক অলপ আৰাম দিম অলপ ৰেষ্টটো দিব পাৰে সম্পূৰ্ণভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখতিয়াৰ আৰু ৰঞ্জিত দাসেও কৈছে পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ ৰঞ্জিত দাসেও কৈছে যে মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ ভিতৰত পৰে এতিয়া যদি কোন ইন কোন আউট এই প্ৰসংগলৈ যদি পুনৰ আমি উভতি আহোঁ প্ৰশান্ত ফুকন আপুনি কৈছে যে দীৰ্ঘদিন ধৰি তেওঁ মন্ত্ৰিত্ব কেতিয়া পাব সকলোৱে এই প্ৰশ্নই তেওঁ সোধে যে মন্ত্ৰিত্ব আপোনাৰ কি হ'ব কেতিয়া আহিব তেওঁ কয় যে ধৈৰ্যৰ ফল সদায় মিঠা বুলি তেওঁ উল্লেখ কৰে গতিকে এই ধৈৰ্যৰ ফল পাবলৈ গৈ আছে নেকি প্ৰশান্ত ফুকনে চাওক তাৰ এক ক্ষীণ ৰেঙনি আমি দেখিবলৈ পাইছোঁ আৰু তেওঁৰ নামো চৰ্চাত যথেষ্ট দীৰ্ঘ সময় ধৰি আছিল আৰু শেহতীয়াকৈ বিজেপিৰ সূত্ৰে সেই কথা আমাক জনাইছে গতিকে মই পুনৰবাৰ কৈছোঁ শেষ কিন্তু সিদ্ধান্ত নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁ কাক মন্ত্ৰীসভাত ইন কৰে কাক আউট কৰে অথবা ৰদ বদল কাৰ ক্ষেত্ৰত কৰে কাৰণ ইতিমধ্যে মই কৈছোঁ ৰঞ্জিত দাসৰ ভাষ্যৰ পৰা কিন্তু সেইটো প্ৰতীয়মান হৈছে যে কাৰোবাৰ দপ্তৰ সলনি হ'ব নেকি আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ গোটেই বিষয়টোৰ ওপৰত আন এটা বিষয়ো জড়িত হৈ থাকিব পৰৱৰ্তী
পৰৱৰ্তী সময়ত বিজেপিৰ সভাপতিৰ দায়িত্ব সলনি হ'ব নেকি কাৰণ এনে ধৰণৰ চিন্তা চৰ্চাও হৈছে যে যদিহে ভৱেশ কলিতাক পুনৰবাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয় তেনেহ'লে তেওঁৰ স্থান পূৰাব কোনে আৰু আজিৰ দিন ৰাতিপুৱাৰ ভাগত যেতিয়া ভৱেশ কলিতাক সঞ্জয় কিষাণে সাক্ষাৎ কৰিছিল তেওঁ এখন পত্ৰত সহি কৰিছিল আৰু সেই সহি কৰা পত্ৰখনত কি আছিল সেই কথাক লৈ কিন্তু যথেষ্ট চৰ্চা অব্যাহত আছে পদত্যাগ তেওঁ কৰিছে পদত্যাগ পত্ৰ তেওঁ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব পাৰে আৰু তাৰ পাছত দিল্লীলৈ ৰাওনা হোৱা বিষয়টোৱে কিন্তু যথেষ্ট চৰ্চা লাভ কৰিছে ইপিনে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আনগৰাকী বিধায়ক সুশান্ত বৰগোহাঁই নামৰ চৰ্চাত পূৰ্বতে আছিল এতিয়াও চৰ্চাত নথকা নহয় কিন্তু সকলোখিনি মুখ্যমন্ত্ৰীৰ ওপৰত এই কাৰণে নিৰ্ভৰ কৰিছে যে সাংবিধানিকভাৱে তেওঁ অসমত মুখ্যমন্ত্ৰীকে ধৰি 19 জন মন্ত্ৰী থাকিব পাৰে আৰু এই মুহূৰ্তত যদি আপুনি চাই অসম বিধানসভাত যদি আপুনি লক্ষ্য কৰে তেনেহ'লে মুখ্যমন্ত্ৰীকে ধৰি 15 জনকৈ মন্ত্ৰী আছে আৰু সেই 15 জন মন্ত্ৰীৰ এজন যদি আমি এই মুহূৰ্তত বাদ দিওঁ অৰ্থাৎ সঞ্জয় কিষাণক বাদ দিলে আমি আৰু 4 গৰাকীৰ ৰিক্ত স্থান আছে এই ৰিক্ত স্থানত যদি 3 গৰাকী আৰু অন্তৰ্ভুক্ত হয় তাৰ পাছতো কিন্তু দুটা পদবী থাকি যায় মন্ত্ৰীসভাৰ সেই পদবীকেইটা মুখ্যমন্ত্ৰীয়ে খালী কৰি ৰাখিবনে অনাগত দিনত বিজেপিৰ বাদ বিসম্বাদ প্ৰশমিত কৰাৰ কাৰণে এই ক্ষেত্ৰত তেওঁ সেই সুযোগটো হাতত ৰাখিব সেয়াও কিন্তু মুখ্যমন্ত্ৰীৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ প্ৰতিম বৰা আমাক সবিশেষ তথ্য বিৱৰি কোৱাৰ বাবে আৰু পুনৰ জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা ৰদ বদলৰ বাবে দিন বাৰ সময় চূড়ান্ত হৈছে 7 ডিচেম্বৰৰ দিনৰ 12 বজাত সম্প্ৰসাৰণ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে খুদ নিজেই আৰু তাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে আৰু এই চৰ্চা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোত দেখা গ'ল সঞ্জয় কিষাণ তেওঁ ৰাতিপুৱাৰ ভাগত ৰাজ্যিক বিজেপিৰ সভাপতিৰে বৈঠকত মিলিত হ'ল তাৰ পৰৱৰ্তী সময়ত RSSৰ মুখ্য কাৰ্যালয়ত গৈ সুদৰ্শনালয়ত গৈ শীৰ্ষ RSS নেতৃত্বৰে মিলিত হ'ল আৰু তাৰ পাছতে পুনে পুনে দিল্লী অভিমুখে উৰা মাৰিছে সঞ্জয় কিষাণ আৰু তাতেই তেওঁ স্পষ্ট কৰি কৈছে যে যদি মুখ্যমন্ত্ৰীয়ে বিচাৰে তেনেহ'লে পদত্যাগ কৰিবলৈ বা মন্ত্ৰিত্ব পদ ত্যাগ কৰিবলৈ তেওঁ সাজু ঘোষণা হ'ল APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ACS APS আৰু সংলগ্ন সেৱাৰ বাবে উত্তীৰ্ণ হৈছে 235 গৰাকী প্ৰাৰ্থী 872 নম্বৰ লাভেৰে শিলচৰৰ চিৰঞ্জীৱ ফুকনে লাভ কৰিছে শীৰ্ষস্থান মহিলা প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ কৰিছে এনিশা বুঢ়াগোহাঁয়ে প্ৰথম 10 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 7 গৰাকীয়ে হৈছে মহিলা প্ৰাৰ্থী APSCৰ CC পৰীক্ষাৰ এয়া ফলাফল ঘোষণা হৈছে আৰু ফলাফল ঘোষণাৰ পাছতে 235 গৰাকী প্ৰাৰ্থী যেহেতু ACS APS আৰু সংযুক্ত সেৱাৰ বাবে বাছনি হৈছে আৰু ফলাফল লাভ কৰাৰ পাছতে এতিয়া আনন্দত দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীসকলে আনন্দ প্ৰকাশ কৰিছে ইফালে নগাঁৱৰ এটা পৰিয়ালত দেখিবলৈ পোৱা গ'ল উৎসাহৰ ঢল APSCৰ পৰীক্ষাত উজলিল নগাঁৱৰ ভাতৃভগ্নী কৰয়নী হেঙুলি চুকৰ জিন্তু বৰা আৰু মঞ্জুশ্ৰী বৰাই সাফল্য লাভ কৰিছে দুই সন্তানৰ সাফল্যত উৎফুল্লিত হৈছে পিতৃ মাতৃ স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে এই পৰিয়ালটোৱে এটা পৰিয়ালত উৎসাহৰ ঢল দেখিবলৈ পোৱা গৈছে আৰু ভাতৃ ভগ্নী একেলগে APSCৰ পৰীক্ষাত উজলিছে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ